ডিয়াৰ ষ্টুডেণ্টছ, আজি এইটো ভিডিঅ'ত আমি তোমালোকৰ লগতে আলোচনা কৰিম এটা ধুনীয়া কবিতা। কবিতাটো হয় আমাৰ যিটো এইবাৰৰ ক্লাছ 6ৰ বই আছে। ক্লাছ 6ৰ বইটো এইবাৰ আমাৰ সলনি হৈছে, তোমালোকে জানে নিশ্চয়। তো এইটো কবিতা যিটো ফাৰ্ষ্ট ইউনিট আছে, ফাৰ্ষ্ট লেচন আছে, এইটো এটা কবিতা হয়। কবিতাটো হ'ল আফটাৰনুন অন এ হিল। কবিতাটো বহুতেই ধুনীয়া কবিতা। আমি তোমালোকক কবিতাটো শুদ্ধ উচ্চাৰণে ৰিডিং কৰা আৰু প্ৰশ্ন উত্তৰ সকলোবিলাক এইটো ভিডিঅ'ত তোমালোকৰ লগতে আলোচনা কৰিম। ভিডিঅ'টো সকলোকে চাব, তোমালোকৰ বহুতে লাভ হ'ব। তো ফাৰ্ষ্ট শ্লাইডত তোমালোকে দেখিবলৈ পাই আছে কিছুমান ছবি দিয়া আছে তোমালোকক। তো ফাৰ্ষ্ট আমি এইবিলাকক আইডেণ্টিফাই কৰোঁ আহক। প্ৰথম ছবিটো হৈছে এটা সাগৰ। সাগৰ মানে আমি ইংৰাজীতে সি বুলি কওঁ। ছেকেণ্ডটো ছবিত হৈছে পাহাৰ। পাহাৰক আমি হিল বুলি কওঁ ইংৰাজীতে। থাৰ্ড হৈছে মৰুভূমি। মৰুভূমিক ডেজাৰ্ট বুলি কওঁ। নদী ৰিভাৰ, মেঘ ক্লাউড, আৰু এইটো ক্লিফ হয়। আফটাৰনুন অন এ হিল। I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass and the grass rise. And when the lights begin to show up from the town, I will mark which must be mine and then start down. এইটো হৈছে আমাৰ কবিতা। কবিতাটো বহুতে মানে সৰু কবিতা হয় আৰু সুন্দৰ কবিতা হয়। কবিতাটো অকল 3টা ষ্টেঞ্জা আছে। ইয়াক আমি এটা ষ্টেঞ্জা, ইয়াক ষ্টেঞ্জা বুলি কওঁ আমি। যেনেকৈ আমি গল্পত পেৰাগ্ৰাফ বুলি কওঁ, ঠিক তেনেকৈ এইটো ছেকেণ্ড ষ্টেঞ্জা আৰু এইটো থাৰ্ড ষ্টেঞ্জা। তো 3টা ষ্টেঞ্জাৰ এইটো কবিতা। কবিতাটো লিখিছে এডনা ছেইণ্ট ভিনচেণ্ট মিলে। এইটো তেওঁ কবিতাটোৰ পয়েট হয়। পয়েটক আমি অসমীয়াত কবি বুলি কওঁ, আৰু কবিতাক আমি পয়েম বুলি কওঁ, কবিক আমি পয়েট বুলি কওঁ। সেইটো তোমালোকক জনা দৰকাৰ। তো কবিতাটো আমি তোমালোকৰ কাৰণে পঢ়িলোঁ, আস্তে আস্তে পঢ়িলোঁ। এতিয়া আমি লাহে লাহে নাই, এতিয়া আমি স্পীডত পঢ়িম। আকৌ এবাৰ তোমালোকে শুনিবা। I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass and the grass rise. And when the lights begin to show up from the town, I will mark which must be mine and then start down. তো কবিতাটো আমি আকৌ এবাৰ পঢ়িলোঁ। এতিয়া আমি কুৱেশ্যন আনচাৰবিলাক আৰু এক্টিভিটিছবিলাক পটককৈ চাই লওঁ আহক। ফাৰ্ষ্ট হৈছে আমাৰ 3টা ৱাৰ্ড দিয়া আছে ইয়াতে। ৱাৰ্ডবিলাকৰ মিনিং আমাৰ জানাটো অত্যন্ত দৰকাৰী। তো গ্লেডেষ্ট, গ্লেডেষ্ট মানে হেপিয়েষ্ট, হেপিয়েষ্ট মানে আনন্দিত। ক্লিফ, ক্লিফ হৈছে হাই এৰিয়া অফ ৰক উইথ এ ভেৰি ষ্টিপ ছাইড অফেন এট দ্য এজ অফ দ্য চি অৰ অ'চেন। মাৰ্কটো হৈছে কোনোবা বস্তু মাৰ্ক কৰা, যেনেকৈ আমি ইয়াতে মাৰ্ক কৰি তোমালোকক দেখুৱাই দি আছোঁ। আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। কুৱেশ্যনবিলাকৰ আনচাৰ আমি দেখিলোঁ আহক। হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল চি হুৱাইল ষ্টেণ্ডিং অন দ্য হিল ইন দ্য আফটাৰনুন? Question A. When will the grass bow down and rise again? C. What will the poet do on the hill in the afternoon? D. When will the poet go home? E. Why do you think the poet will not pick any flowers? So ইয়াতে আমাৰ ABCD 5টা কুৱেশ্যন দি আছে। কুৱেশ্যনবিলাকৰ আনচাৰৰ কাৰণে তোমালোকে টেনশ্যন কৰিবলগীয়া একো নাই। আনচাৰবিলাক সকলো আমি ৰেডি কৰি ৰাখিছোঁ ইয়াতে, তোমালোকে দেখিবলৈ পাই আছে। কুৱেশ্যন নম্বৰ এৰ আনচাৰ আছে দ্য পয়েট উইল চি ক্লিফছ ক্লাউডছ দ্য উইণ্ড ব্ল'য়িং ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজিং এগেইন। কুৱেশ্যনত আমাক সুধিছে যে হোৱাট আৰ দ্য ফিউ থিংছ, কি কিছুমান বস্তু কি আছে যি নেকি আমাৰ পয়েটে দেখি আছে পাহাৰত উঠি আফটাৰনুনত। তো বস্তুবিলাক হ'ল ক্লিফছ, ক্লাউডছ, উইণ্ড মতলব মানে বতাহ, এইবিলাক বস্তু দেখি আছে। গ্ৰাছ দেখি আছে। When will the grass bow down and rise again? The grass will bow down when the wind blows over it and rise again after the wind passes. Question number C. What will the poet do on the hill in the afternoon? The poet will touch 100 flowers without picking any, look at cliffs and clouds peacefully and observe the beauty of nature. Question number D. When will the poet go home? The poet will go home when lights begin to appear in the town below. Number E. Why do you think the poet will not pick any
flowers. The poet will not pick any flowers because she wants to enjoy nature without harming or disturbing it. 3 নম্বর দেওয়া আছে read the following explanation of 3 stanzas of the poem given below. Identify and write the stanza number next to each explanation. ইয়াতে আমার 3টা স্টেঞ্জা আমি তোমালোকক দেখুৱাইছোঁ তো প্ৰতিটা ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যন দি আছে আমাক কি কৰিব লাগে আমাক এইটো মেচ কৰিব লাগে কোনটো ষ্টেঞ্জাৰ নাম্বাৰৰ লগত কোনটো এক্সপ্লেনেশ্যন মেচ হয় তো দ্য পয়েট উইল লুক এট ক্লিফছ এণ্ড ক্লাউডছ when and watch how the grass bore down because of the wind and rise again next moment তো ইয়াত যদি আমি দেখোঁ তেনেহ'লে আমি দেখিবলৈ পাওঁ পয়েটে কৈছে I will look at cliffs and clouds with quiet eyes, watch the wind blow down the grass and grass rise. এইটো ক'ত কৈছে সেইটো পয়েটে কৈছে সেকেন্ড স্টেঞ্জা ঠিক আছে তো এইটো হ'ব আমাৰ নাম্বাৰ 2 ফাৰ্ষ্টটো কি হ'ব ফাৰ্ষ্টটো হ'ব নাম্বাৰ 2 তো তোমালোকে ইয়াতে লিখিবা নাম্বাৰ 2 সেকেন্ড কৈছে the lights will begin to show up from the town when it gets dark. The poet will identify the lights that belongs to her place and return home. তো এইটো আমি যদি দেখো তো এইটো আমার থার্ড স্টেঞ্জাস কৈছে পোয়েটে when the lights begins to show up from the town I'll mark which must be mine and then start down তো এইটো আমার 3 নম্বর স্টেঞ্জা হব the poet will climb a hill in the afternoon she will be happy to do so she will see and touch the flowers that are in abundance in the hill but she will not pick a single flower তো এইটো আমার ফার্স্ট স্টেঞ্জা হয় I'll be the gladdest thing under the sun. I'll touch 100 flowers and not pick one. আমাক ম্যাচ কৰিবলৈ দিছে 4 নম্বৰ the poet a lot of flowers the grass lights show up from the town will be on a hill in the afternoon are in the hill bows down and rise again তো এটো যদি আমি ম্যাচ grass হ'ব আমাৰ bows down and rise again lights হ'ব shows up from the town a lot of flowers are in the hill the poet will be on a hill in the afternoon তো এটা হ'ব আমাৰ ম্যাচিং তো এটা ম্যাচ কৰিলো এতিয়া 5 নম্বৰ কি দিছে 5 নম্বৰত দিছে discuss with your friends what you have understood from the poem and share with your class এটা তোমালোকে ক্লাস অ্যাক্টিভিটি দিছে 6 নম্বৰত দিছে write the rhyming words from the poem for the ones given below তো ইয়াতে আমাক তিনিটা ওয়ার্ড দিছে এটো আমি রাইমিং ওয়ার্ড লিখিব লাগে তো রাইমিং ওয়ার্ড হৈছে কিছু এনেকা ওয়ার্ড যিবিলাকৰ প্ৰনাউন্সিয়েশনটো সিমিলার হয় যেনেকৈ ব্রাউন ডাউন স্কাইজ ট্রাইজ ফ্লাইজ রান ফান এনেকৈ তো ব্রাউনৰ যদি আমি চাওঁ তেনেহ'লে আমি পয়েমৰ পৰা কৰিবলৈ দিছে তো এইটো হ'ব ডাউন DOWN ডাউন সরি DOWN ডাউন হৈ যাব DOWN ডাউন স্কাইজ আইস হ'ব UIES আইস আৰু ৰানটো কি হ'ব তোমালোকে কওকচোন এইটো তোমালোকে চেষ্টা কৰিবা পয়েমৰ পৰা আমি তোমালোকক ইয়াতে নকওঁ কিয়নো তোমালোকৰ কাৰণে এটাও দিব লাগে এক্টিভিটি সকলোবিলাক আমি কৈ দিলে কেনেকৈ হ'ব read the following phrase from the poem cliffs and clouds watch and wind mark which must be mine here the poet has used a literary device called alliteration for special effect alliteration ki hoy alliteration is a literary device it is the repetition of consonant sounds at the beginning of two or more words দুটা বা তিনিটা ওয়ার্ডত যদি কনসোনেন্ট সাউন্ড রিপিট হয় তো এটুক এলিটারেশন কয় এটু লিটারারি ডিভাইস হয় তো নাও রাইট ডাউন a few set of words using alliteration 2 is done for you তো ইয়াতে আমাক দিছে টল টাৱাৰ্স মানে সেম কনসোনেন্ট বিলাক আছে কনসোনেন্ট আমি জানো সকলোৱে এই আই ইউ এই পাঁচটা আমাৰ বহাই লয় আৰু বাকি 21টা লেটাৰক আমি কনসোনেন্ট বুলি কওঁ তো রিপিট করি মানে আমি লিখিব লাগে ক্লিফস ক্লাউডস যেনেকৈ দিছে টল টাৱাৰ্স দিছে তো আমি ইয়াতে কি লিখিব পাৰোঁ বি এটা কনসোনেন্ট হয় আমি জানো তো আমি ইয়াতে ব্লু বার্ড লিখিব পাৰোঁ BB সুইট সাউন্ড লিখিব পাৰোঁ হাই হিল লিখিব পাৰোঁ
এইচ এইচ ৰিপিট হৈছে তো এইটো মানে কনসোনেন্ট সাউন্ড যদি ৰিপিটেডলি লেখা হয় এইটোকে এলিটাৰেশ্যন বুলি কয় 8 নম্বৰ দিছে আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান দিছ টু লাইন্স ফ্ৰম দ্য পয়েম সে that nature gives happiness to the poet besides happiness nature gives us a lot of other things write down a few such things তো নেচাৰে আমাক কি দিয়ে আনন্দ দিয়ে আৰু কি কি বস্তু নেচাৰে দিয়ে আমাক সেইটো আমি লিখিম নেচাৰে আমাক ফ্ৰুট দিয়ে নেচাৰ মানে প্ৰকৃতি আমাৰ চাৰিপাশত যেটো মানে অৱস্থা এটোক আমি নেচাৰ বুলি কওঁ ফ্ৰুট দিয়ে ইয়াৰ দিয়ে ফ্ৰেছ ইয়াৰ দিয়ে আৰু কি দিয়ে আৰু বহুত বিলাক বস্তু দিয়ে ট্ৰিজ দিয়ে আৰু তোমালোকে এটো লিষ্ট কন্টিনিউ কৰিবা বি নম্বৰ আছে watch the wind blow down the grass and the grass rise the poet derives immense pleasure by looking at the nature observe nature around you what attracts you share with your friend তুমি তোমাৰ ওচৰত তোমাৰ চাৰিপাশে যেটো নেচাৰ আছে ইয়াৰ মানে কোনটো বস্তু তোমাক সবতকৈ বেছি ভাল লাগে এটো তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰিবা 9 নম্বৰ look at the picture and write description about it you can use the ideas given in the boxes এটো পিকচার দেখি তুমি এটা মানে ডেসক্রিপশন লিখিব লাগে বিউটিফুল সানরাইজ দেখিবলৈ পাইছো আমি ইয়াতে বিউটিফুল নেচার দেখিবলৈ পাইছো বার্ডস চার্পিং দেখিবলৈ পাইছো বার্ডস সানি ব্রাইট সানি মর্নিং ব্রেড টেকিং ভিউ flowers in bloom vibrant colors nature at its best flowing water এইবিলাক বস্তু দেখিবলৈ পাই আছো তো ইয়াৰ এটো ইউজ কৰি তুমি কি লাগে তুমি এটা ডেসক্রিপশন লিখিব লাগে 10 নম্বৰত আমাক কি কৰিব লাগে 10 নম্বৰত আমি ওয়ার্ড ফাইন্ড আউট কৰিম ফাইন্ড ওয়ার্ডস ৰিলেটেড টু নেচাৰ প্ৰকৃতিৰ সৈতে জড়িত যিবিলাক বস্তু আছে সেইবিলাকৰ নাম ইয়াতে দিয়া আছে তো এইটো আমি পাজলৰ পৰা বা এইটো মানে যেটো আমাক টেবল দিছে এইটো পৰা আমি ফাইন্ড আউট কৰিব লাগে তো ইয়াতে যদি আমি চাও ইয়াতে এইটো আমি এটা ওয়ার্ড পালো CLIFF ক্লিফস আৰু কি ওয়ার্ড আছে সাউক WIND আছে উইন্ড আৰু কি আছে তোমালোকে সাউকচোন এটা আমাক দিয়া আছে অলৰেডি ক্লাউড আৰু আছে GRASS গ্ৰাস তো এনেকে তোমালোকে যদি সার্চ কৰা তেনেহলে আৰু ওয়ার্ড তোমালোকে পাবা তো পোৱাৰ পিছত কি কৰিব লাগে তোমালোকে এটো ওয়ার্ড ইয়াতে লিখি কি কৰিব লাগে সেন্টেন্স মেকিং কৰিব লাগে ফৰ এক্সাম্পল the grass is green এটো এটা সেন্টেন্স হৈ গেল গ্ৰাস ওয়ার্ডটো ইউজ কৰি আমি এটা সেন্টেন্স ক্ৰিয়েট কৰিলো তাৰ পিছত আমি কি কৰিম তাৰ পিছত 11 নম্বৰত আমাক কি কৰিব লাগে ইন গ্ৰুপস discuss with your friend how you can take care of nature you can use the ideas given in the cards তো এটো তোমালোকৰ এটা ক্লাস এক্টিভিটি হয় মেইনলি তোমালোকে নেচাৰক প্ৰটেক্ট কৰিবৰ কাৰণে কি কি কাম কৰিব লাগে হেটো তোমাৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰিবা প্লান্ট কৰিবা নেচাৰ কৰিবা ট্ৰিজ প্ৰিজাৰ্ভ কৰিবা ৱাটাৰক ডিসপোজিং গাৰ্বেজ ইন বিনস switching off lights while going out of the room and walking nearby places instead of using a vehicle তো এইবিলাক বস্তু আমি কৰিব পাৰো B number look at the picture this represents some activities for nurturing a plant choose the appropriate words or phrase from the box and write them below the picture তো ইয়াতে কি কাম চলি আছে এটো আমি এটো বক্সৰ পৰা ওয়ার্ড বিলাক চুজ কৰি এটো আমি ক'ব লাগে যে ইয়াতে কোনটো পিকচাৰত কি কাম চলি আছে লৰাটোৱে কোনটো কাম কৰি আছে ইয়াতে কোনটো পিকচাৰত তো এটো আমি ক'ব লাগে তো ফার্স্ট পিকচাৰত তে কি কৰি আছে সেকেন্ড পিকচাৰত তোমালোকে যদি চাও থার্ড পিকচাৰত তো ইয়াতে আমি সহজৰ পৰা প্ৰথমতে যদি আৰম্ভ কৰো তো এটো কি হ'ব এটো তো ফেন্সিং কৰি আছে ফেন্সিং তো ইয়াতে হৈ যাব ফেন্সিং FENCING এটো আমি ভালকে লিখিব নোৱাৰো কিয়নো এটো আমাৰ অলপ ডাঙৰ হৈ যায় লিখাটো তো তোমালোকে এটো বুজিবলৈ চেষ্টা কৰিবা ইয়াতে সানলাইটৰ এক্সপোজাৰ হৈ আছে তো এটো আমি কত আছে এনশিওরিং সাফিসিয়েন্ট সানলাইট এটো এনশিওরিং সাফিসিয়েন্ট সানলাইট ঠিক আছে এটা আমি শর্টত লিখিছো নেক্সট যদি আমি চাও তো
ইয়াতে তেওঁ কি কৰি আছে, তেওঁ ইয়াতে পানী দি আছে। তো ৱাটাৰিং ৰেগুলাৰলি হৈ যাব, ৱাটাৰিং ৰেগুলাৰলি, ঠিক আছে। তাৰপিছত ইয়াতে কি চলি আছে, ইয়াতে তেওঁ ইয়াত পেষ্টিচাইডছ দি আছে। তো প্ৰটেক্টিং ফ্ৰম পেষ্ট এণ্ড ডিজিজেছ এইটো হ'ব ইয়াতে। আৰু এইটো কি হয়, এইটো তেওঁ ইয়াক নিউট্ৰিয়েণ্ট ছাপ্লাই দি আছে। তো এইটো হৈ যাব প্ৰভাইডিং নিউট্ৰিয়েণ্টছ। আৰু এইটো হৈ যাব উইডিং, তেওঁ অলপ ধুনীয়াকৈ চাফ কৰি আছে ইয়াক। ড্ৰ এ চিনাৰী, এইটো চিনাৰী তোমালোকে ড্ৰ কৰিব লাগে, যদি তোমালোকে পাৰা তেনেহ'লে কৰিবা। লেটছ ৰিড দিছ ৱৰ্ড লাউডলি এইবিলাক ৱৰ্ড পঢ়িবা। হিল, ৰাইজ, লাইটছ, উইণ্ড, ক্লিফ, থিংছ, স্পীক, মাইণ্ড। তাৰপিছত বি নম্বৰত কি আছে, বি নম্বৰত তোমাক দিছে এটা এক্টিভিটি। কি এক্টিভিটি দিছে, তোমালোকে এইটো যিবিলাক ইয়াতে পঢ়িলা, ইয়াতে ৱৰ্ডছ ইয়াতে তোমালোকে যদি চাওঁ তেনেহ'লে নোট ডেট দ্য আই ৱাজ প্ৰনাউন্স ডিফাৰেণ্টলি ইন ডিফাৰেণ্ট ৱৰ্ডছ। মানে আইটোৰ প্ৰনাউন্সিয়েশ্যন অলপ ডিফাৰেণ্ট হয়, ৱৰ্ড টু ৱৰ্ড ভেৰি কৰে। যেনেকৈ হিল, HILL হিল, হিল। আৰু RISE ৰাইজ। এটা ৱৰ্ডত ই উচ্চাৰণ হৈছে আৰু আনটো ৱৰ্ডত আই উচ্চাৰণ হৈছে। ৰাইজ আই উচ্চাৰণ হৈছে, হিল ই উচ্চাৰণ হৈছে। তো এনেকৈ তোমাক লিখিব লাগে হিলৰ দৰে আৰু কোনটো ৱৰ্ড উচ্চাৰণ হয় আৰু ৰাইজৰ দৰে কোনটো ৱৰ্ড উচ্চাৰণ হয়, এইবিলাক তোমালোকে ইয়াতে লিখিব লাগে। যেনেকৈ আমি লিখিব পাৰোঁ হিল, ফিল আৰু ৰাইজ, ফাইল। তেনেকৈ তোমালোকে আৰু ৱৰ্ড লিখি লিষ্টটো কমপ্লিট কৰিবা। আৰু তোমালোকৰ এটা কথা আমি ইয়াতে কৈ দিওঁ, ইউ মে হিয়াৰ দ্য ৱৰ্ড উইণ্ড প্ৰনাউন্স ইন টু ডিফাৰেণ্ট ৱেজ। কিছুমান ৱৰ্ড আছে তেনেকৈ আছে যিবিলাকক দুটা উপায়েই প্ৰনাউন্স কৰিবলৈ পৰা যায়। যেনেকৈ উইণ্ডক আমি ৱাইণ্ড বুলিও ক'ব পাৰোঁ, দুটাই শুদ্ধ হয়। Read the poem after only heal and find words which belong to different word class such as noun, pronoun, adjective, verb. তো এইটো আমাৰ গ্ৰামাৰ আহি গৈছে, ইয়াতে আমি সামৰণি লওঁ এতিয়া। কিয়নো গ্ৰামাৰ আমি এইটো ভিডিঅ'ত ইনক্লুড নকৰোঁ, কিয়নো ভিডিঅ'টো দীঘলীয়া হৈ যাব। আৰু তোমালোকক যদি গ্ৰামাৰৰ ভিডিঅ' লাগে তেনেহ'লে তোমালোকে আমাক কমেণ্টত জনাই দিবা। আমি ছেপাৰেট ডিফাৰেণ্ট ভিডিঅ' বনাই গ্ৰামাৰৰ অকল পাৰ্টছ অফ স্পীচ আৰু যিটো ভিডিঅ' লাগে আমি তোমালোকক বনাই ভালকৈ ধুনীয়াকৈ বুজাই আপলোড কৰি দিম এইটো চেনেলত। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে আমাক কমেণ্ট কৰি জনাবলৈ নপাহৰিবা আৰু আমাৰ ভিডিঅ'টোক লাইক শ্বেয়াৰ কৰিবা আৰু এইটো চেনেলক ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিবা, আমাক ছাপোৰ্ট কৰিবা। এইটো চেনেলত আমি তোমালোকক যিমানখিনি পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।